Hello everyone, welcome back to my YouTube channel once again. আৰু 15 তাৰিখে হৈ যোৱা আমি এডিআই পৰীক্ষাৰ পেপাৰ 3 আমি আনসাৰ কি আলোচনা কৰিবলৈ ওলাইছো। ইয়াত অকল আমি আনসাৰ বিলাকে ডিসকাশন কৰিম। আমি বৰ্ণনা কৰিব নাযাওঁ কাৰণ বৰ্ণনা কৰিব গ'লে বহুত সময় গুচি যাব। 150টা কোৱেশ্চন আমি 150টা আনসাৰ চাবলৈ চেষ্টা কৰিম। তো আমি সময় নষ্ট নকৰি আমি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰশ্নবিলাক পঢ়ি নিদিওঁ বাৰু, আপোনালোকে চাই নিজে পঢ়ি ল'ব। কোৱেশ্চন নম্বৰ 1 আমাৰ আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল? যোৰহাট। কোৱেশ্চন নম্বৰ 2 শ্ৰীমন্ত শংকৰদেৱৰ বহিৰ্মাকৰ নাম কি আছিল? খেৰসূতী, অপশ্যন চি। 3 নম্বৰ মহীশূৰৰ সিংহৰূপে কোন জনজাত আছিল? টিপু চুলতান, অপশ্যন ডি। 4 নম্বৰ আমাৰ পাঞ্জাব, এ। 5 নম্বৰ আমাৰ জাপান, বি। 6 নম্বৰ কম্বোডিয়া, 7 নম্বৰ বাংলাদেশ এণ্ড ভূটান, বাংলাদেশ আৰু ভূটান হয় আমাৰ উত্তৰ। কোৱেশ্চন নম্বৰ 8 এইটো এ সিৰিজ দেই, আমাৰ সাউথৰ পৰা ইষ্টলৈ আহি আছে, দক্ষিণৰ পৰা পূবলৈ। কোৱেশ্চন নম্বৰ 9 একেবাৰে পশ্চিমত থকা ৰাজ্য হ'ল আমাৰ গুজৰাট। কোৱেশ্চন নম্বৰ 10 আনামুদি, যিটো মানে মোৰ যদি ক্লাছ কিছুমান চাইছে ভিডিঅ'বিলাক তেতিয়া ইয়াত পাইছে নিশ্চয় এইটো, ঠিক আছে, আনামুদি। তাৰপিছত কুৱেশ্চন নম্বৰ 11 এইটো হ'ব অষ্ট্ৰেলিয়া। কুৱেশ্চন নম্বৰ 12 এইটো হ'ব এণ্ডিজ। কুৱেশ্চন নম্বৰ 13 এইটো হ'ব সুনামি। কুৱেশ্চন নম্বৰ 14 এইটো হ'ব উপৰাষ্ট্ৰপতি, অপশ্যন বি। কুৱেশ্চন নম্বৰ 15 এইটো আমাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। কুৱেশ্চন নম্বৰ 16 টকা। কুৱেশ্চন নম্বৰ 17 যোৰহাট, অপশ্যন এ। কুৱেশ্চন নম্বৰ 18 আমাৰ এইটো গীতা, যিটো গোবিন্দ ভৱন কাৰ্যালয়, গীতা প্ৰেছ, এইটো আমাৰ আছে উত্তৰ প্ৰদেশত, অপশ্যন নম্বৰ ডি। কুৱেশ্চন নম্বৰ 19 এইটো হ'ব আমাৰ শূন্যকাল, অপশ্যন নম্বৰ চি। কুৱেশ্চন নম্বৰ 20 নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন বি, প্ৰধানমন্ত্ৰী। কুৱেশ্চন নম্বৰ 21 নুমলীগড় তেল শোধনাগাৰসমূহ কোন জিলাত অৱস্থিত? এইটো হ'ব আমাৰ অপশ্যন চি, গোলাঘাট। কুৱেশ্চন নম্বৰ 22 আমাৰ অপশ্যন হ'ব এইটো অপশ্যন এ। কুৱেশ্চন নম্বৰ 23 অপশ্যন বি। কুৱেশ্চন নম্বৰ 24 মৈত্ৰী পাটৰ। কুৱেশ্চন নম্বৰ 25 কুমুদ চন্দ্ৰ হাজৰিকা। কুৱেশ্চন নম্বৰ 26 ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্চন নম্বৰ 27 এইটো সুধিছে আমাক কাঞ্চীপুৰম, তামিলনাডু, অপশ্যন নম্বৰ বি। কুৱেশ্চন নম্বৰ 28 কোনগৰাকী এখন বিখ্যাত চিত্ৰকাৰ? ভিনচেণ্ট ভেন গঘ, অপশ্যন এ। কুৱেশ্চন নম্বৰ 19 তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়া কোনৰ লগত জড়িত? কোন খেলৰ লগত? লন বলৰ লগত জড়িত, অপশ্যন এ। কুৱেশ্চন নম্বৰ 30 বেডমিণ্টন খেলুৱৈক চিনাক্ত কৰক? পুল্লেলা গোপীচন্দ। কুৱেশ্চন নম্বৰ 31 অপশ্যন চি, টাইকোৱাণ্ডো। কুৱেশ্চন নম্বৰ 32 ট্ৰেক এণ্ড ফিল্ডৰ খেল, অপশ্যন ডি। 33 আমাৰ অপশ্যন এ, ষ্টিফেন এডৱাৰ্ড ক্ৰিকেট, এইটো শুদ্ধ। কুৱেশ্চন নম্বৰ 34 ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধটো ক'ত আছে? নতুন দিল্লীত আছে। 35 চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্ক কাৰ লগত? ভূমিলেখ্য আৰু ভূমিৰাজ। কুৱেশ্চন নম্বৰ 36 অপশ্যন এ, লাৰ্ছেন এণ্ড টাব্ৰো। কুৱেশ্চন নম্বৰ 37 অপশ্যন ডি। কুৱেশ্চন নম্বৰ 38 জগদীপ ধনখৰ। কুৱেশ্চন নম্বৰ 39 কেচি। কুৱেশ্চন নম্বৰ 40 ছুইজাৰলেণ্ড, অপশ্যন বি। কুৱেশ্চন নম্বৰ 41 ঋগ্বেদ। কুৱেশ্চন নম্বৰ 42 মহেঞ্জোদাৰো, চি অপশ্যন। কুৱেশ্চন নম্বৰ 43 নেপোলিয়ন বোনাপাৰ্ট, ৱাটাৰলু যুদ্ধ। অপশ্যন নম্বৰ 44 অসম, ভূটান, অৰুণাচল প্ৰদেশ। কুৱেশ্চন নম্বৰ 45 কোনবিধ খোৱাত সচৰাচৰ লুণীয়া? সাগৰীয় পানী, অপশ্যন ডি। কুৱেশ্চন নম্বৰ 46
A বৰেল পৰ্বত এইবিলাক পঢ়াইছিলোঁ মই মোৰ ভিডিঅ'ত আছে নিশ্চয় চাই ল'ব পাৰে কোৱেশ্চন নম্বৰ 47 অপশ্যন বি মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় ৰাজ্য নহয় অশুদ্ধটো বেছি উলিয়াব দিছিলে প্ৰশ্ন নম্বৰ 48 কোনখন মধ্যমজাতীয় বিষুৱ ৰেখা মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তি গোটেইডাল পাৰ হৈ গৈছে সেইটো হ'ব আফ্ৰিকা অপশ্যন ডি 49 নিম্নলিখিত কোনখন আমেৰিকাৰ ৰাষ্ট্ৰীয় এখন দ্বীপৰাজ্য অপশ্যন চি হাৱাই কোৱেশ্চন 50 ভূগৰ্ভৰ এইটো আমাৰ হয় উচ্চ প্ৰশ্ৰৱণ সৰি কোৱেশ্চন নম্বৰ 51 yes কোৱেশ্চন নম্বৰ 51 ইয়াত হ'ব কেন্দ্ৰৰ নিৰ্দেশাত্মক নীতি অপশ্যন বি টো ইয়াৰ শুদ্ধ উপাদান নহয় বুলি কৈছে ঠিক আছে কোৱেশ্চন নম্বৰ 52 এইটো হ'ব কোৱেশ্চন নম্বৰ ডি মুদ্ৰাস্ফীতি প্ৰশ্ন নম্বৰ 3 অপশ্যন বি প্ৰশ্ন নম্বৰ 53 ঠিক আছে 5.3 53 কোৱেশ্চন নম্বৰ 54 এইটো কোনে লিখিছে সুধিছিলে মানে ৰংবং তেৰাঙৰ ৰচনা কি এইটো আমাৰ ৰংমিলিৰ হাঁহি অপশ্যন চি কোৱেশ্চন নম্বৰ 55 আমাৰ কোনটো সশস্ত্ৰ বাহিনী নহয় এটো হ'ব আমাৰ ভাৰতীয় উপকূল ৰক্ষক বাহিনী কোৱেশ্চন নম্বৰ 56ত আমাৰ ৰূপৰ ৰাসায়নিক সংকেত হ'ব AG 57 কোন হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি 1 জানুৱাৰী 2020 মতে জো বাইডেন অপশ্যন চি 58 যে প্ৰাণীকোষৰ শক্তিৰ ভঁৰাল কি হয় মাইটকণ্ড্ৰিয়া অপশ্যন ডি 59 কোনটো সাগৰীয় উপকূল নাই অপশ্যন বি আফগানিস্তান 60 বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোন দেশৰ অংশ এইটো ডেনমাৰ্কৰ তো এইখিনিতে আমাৰ জিকে কমপ্লিট এতিয়া আহিল আমাৰ মেথছৰ প্ৰশ্নলৈ 61 অপশ্যন এ 62 চি অপশ্যন চি 63 এখন ফটোগ্ৰাফাৰ এইটো ভগ্নী হয় 64 অপশ্যন বি হয় এইটো উল্টা উল্টাকৈ দিয়া আছে RO2 RB ওৱাৰ কৰি দিয়া আছে BO2 OB কৰি দিয়া আছে 65 এইটো আমাৰ কোনটো ওলাই তেতিয়া আমি সেই অপশ্যনটো হ'ল আমাৰ এইটো উত্তৰ পশ্চিম হয় আমাৰ আপোনাৰ অপশ্যন বি হ'ব এইটো 65 66 আমাৰ এইটো আপোনালোকক মই হেৰি দিছোঁ দেই গৃহ কাৰ্য দিছোঁ এটা মানে মোক কমেণ্ট কৰি জনাব ইয়াৰ উত্তৰটো কি হয় 66 ঠিক আছে তো নেক্সট আমাৰ আহিল 67 কোনটো শেষত থাকিব এইটো এডভাৰটাইজটো শেষত থাকিব অপশ্যন ডি হ'ব 68 আমাৰ কোনটো বানান শুদ্ধ বানানটো মডাৰেটৰ এই অপশ্যন এ 69 আমাৰ এই অপশ্যন মেডিকেলটো বনাব নোৱাৰোঁ আমি এইটোৰ পৰা তাৰপিছত 70 আমি পঢ়ি নাচাওঁ গোটেইকেইটা এইটো অপশ্যন এ হয় 71 আমাৰ হ'ব কম্পিউটাৰ বিষয়া বেংক বি নম্বৰ অপশ্যন 72 আহিল 72 বিৰ অপশ্যন হয় এইটো 73 চাৰ্কুল জেমেট্ৰি পয়েট্ৰি যে বৃত্ত জ্যামিতি কবিতা এইটো ভাষা হয় আচলতে আপোনালোকে জনাবচোন বাৰু কি হয় আপোনালোকে কি দিছে এইটো ভাষা দিছে নে কিতাপ দিছে নে কি দিছে ঠিক আছে 73 টো জনাব এবাৰ মোৰ মতে ভাষা হ'ব লাগে 74 শিশু টিকাকৰণ সদৃশ্য সমযুক্ত জড়িত চিনাক্ত এইটো হ'ব অপশ্যন চি উদ্ভিদ আৰু কীটনাশক 75 নিম্ন কোনটো সাপ নাখায় বুলি কৈছে তো এইটো অপশ্যন ডি হ'ব মৃদু অপশ্যন ডি 76 আমাৰ চি নম্বৰ অপশ্যন 77 আমাৰ হ'ব 69 এ আনসাৰ 78 আমাৰ পল্লৱী যিখন নিশ্চয়কৈ জ্যোতিতকৈ চাপৰ 79 আমাৰ উত্তৰ হ'ব ননদ ষ্টালিন ল 80 আমাৰ উত্তৰ হ'ব সূৰ্যকেন্দ্ৰিক নিকায় বি নম্বৰ অপশ্যন 81 হ'ব আমাৰ 16% হ্ৰাস 82 আমাৰ 25 বছৰ তো অপশ্যন এ হ'ব আমাৰ 82 83 আমাৰ অপশ্যন হ'ব চি কাৰেক্ট আনসাৰ 84 আমাৰ আনসাৰ হ'ব এ হ'ব 85 আমাৰ আনসাৰ হ'ব বি 20 86 আমাৰ আনসাৰ হ'ব 4 ডি 87 আমাৰ অপশ্যন হ'ব বি 88 আমাৰ অপশ্যন হ'ব
93 মানে চি 89 আমাৰ উত্তৰ হ'ব চি যি 2 হয় 90 আমাৰ কোৱেশ্চন আহিল 90 আমাৰ উত্তৰ হ'ব 12 ওলাইতো অপচন বি 91 আমাৰ অপচন হ'ব বি 92 অপচন হ'ব আমাৰ চি মানে C2 92 93 আমাৰ উত্তৰ হ'ব চি হ'ব চি 94 আমাৰ উত্তৰ হ'ব 25 হয় মানে 25 এ হ'ব আনসাৰটো 2 স্কয়াৰ সেন্টিমিটাৰ মানে 2 বৰ্গ সেন্টিমিটাৰ অপচন এ 95 আমাৰ উত্তৰ হ'ব চি 49 96 আমাৰ উত্তৰ হ'ব ডি 97 আমাৰ উত্তৰ হ'ব 2 আৰু আনসাৰ মানে অপচন হ'ব ডি 98 আমাৰ অপচন হ'ব ডি 99 আমাৰ অপচন হ'ব চি 100 প্ৰশ্নৰ আমাৰ উত্তৰ হ'ব চি হয় 101 প্ৰশ্নৰ উত্তৰ হ'ব আমাৰ চি 102 প্ৰশ্নৰ আমাৰ উত্তৰ হ'ব এ 34 103 আমাৰ উত্তৰ হ'ব বি 5 উত্তৰ হয় 104 উত্তৰ হ'ব আমাৰ চি 23 105 উত্তৰ হ'ব আমাৰ ডি 106 উত্তৰ হ'ব আমাৰ বি 4 বৰ্গ সেন্টিমিটাৰ 107 আনসাৰ হ'ব আমাৰ সোমবাৰ অপচন ডি 108 আনসাৰ হ'ব আমাৰ এ 109 আনসাৰ হ'ব আমাৰ চি 91 110 আমাৰ উত্তৰ বাৰু মই কৈ নিদিওঁ এইটো আপোনালোক মোক কমেন্ট কৰি জনাবচোন বাৰু কোনটো হয় এ হয় নে বি হয় চি হয় নে ডি হয় ঠিক আছে 110টো জনাব মোক 111 আমাৰ উত্তৰ হ'ব 2 মানে চি হয় অপচন 112 আমাৰ উত্তৰ হ'ব আপোনাৰ বি 44 মিটাৰ 113 আমাৰ অপচন হ'ব ডি 114 আপোনাৰ উত্তৰ হ'ব এ 115 আপোনাৰ উত্তৰ হ'ব চি 115 বি হয় উত্তৰ 2 ওলাই তো আমাৰ অপচন হ'ব টু বি ঠিক আছে 115 তো আমাৰ এইখিনিত আমাৰ গণিতটো শেষ হ'ল এতিয়া আমি আহো ইংৰাজীখিনিতে আমি একেলগে চাই লওঁ 116 ডিপ 117 এক্সপেন্সিভ 118 এংগ্ৰি ডি 119 পাৰপেণ্ডিকুলাৰ বি 120 পাইৰেটছ বি 121 টু গেট পাৰমিশ্যন চি 122 হাই এ 123 স্কুল চি 124 নাইডাৰ্ণৰ ডি অপশ্যন 125 এপষ্ট্ৰফি চি অপশ্যন 126 প্ৰমোটেড চি 127 মেক লাউড নইজ 128 she is not coming to the wedding ডি নম্বৰ 129 অপশ্যন বি 130 myself I 131 মাউণ্টেইন ডি নম্বৰ 132 মংৰেল 133 আণ্ডাৰ বি 136 অপশ্যন বি 135 ডি 137 দে 137 ফ 138 মৰ্ণ বি 139 আমাৰ এইটো ইনকাৰেক্টলি স্পেল হৈ আছে এইটো মোক কমেণ্ট কৰি জনাবচোন ইংৰাজী আপোনালোক ইংৰাজীত কোৱা নাছিলোঁ আপোনালোক কমেণ্ট কৰিবলৈ এইটো মোক জনাই দিব কোনটো 140 বায়োগ্ৰাফি বি নম্বৰ 141 এক্সপ্ৰেছ ইন শ্বৰ্ট চি নম্বৰ অপশ্যন 142 ফাষ্টাৰ বি নম্বৰ অপশ্যন 143 পেক ডি নম্বৰ অপশ্যন
144 আমাৰ হাইফেন এ অপশ্যন 145 স্বৰ জয় আমাৰ অপশ্যন এ হয় দেই সৰি অপশ্যন এ হ'ব আমাৰ বি নহয় এটো জয় হয় 146 to get rid of a problem to get the monkeys back of one's back 147 I went go to home incorrect কৈছে ঠিক আছে 148 option B going 149 non living D it 150 mattress তো আমি 100-150টা গোটেইখিনি কোৱেশ্চন আনসাৰ চালো যদি ভুল হৈছে মোক কমেন্ট কৰি জনাব আৰু মই যিকিটা কৈছিলো আপোনালোকে সেইকিটা মোক কমেন্ট কৰি জনাব ভুল হ'ব পাৰে কাৰণ কিছুমান কৰি গোটেইখিনি কৰি মোৰ ফালৰ পৰা চাইছো হেতু তাত ভুল হ'ব পাৰে ভুল হলে নিশ্চয় কমেন্ট কৰি মোক জনাই দিব থ্যাংক ইউ আৰু কাৰ কিমান মাৰ্ক হ'ল এটো মোক জনাব না পঢ়িব দেই থ্যাংক ইউ